হয়, আজি HSLC ফাইনেল এক্সামিনেশ্যন 2024 আজিৰ পৰা আৰম্ভ হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত সৰ্বমুঠ 6টা পৰীক্ষা কেন্দ্ৰ আছে। কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মানকাছৰৰ JM HS স্কুল, কুকুৰমাৰা HS স্কুল, দক্ষিণ হালমাৰাত আছে RBP HS স্কুল, সুকচৰ S আলী HS স্কুল আৰু এয়া মই উপস্থিত আছোঁ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰ। জিলাখনত সৰ্বমুঠ 5037 গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এইখন পৰীক্ষা কেন্দ্ৰত সৰ্বাধিক 1207 গৰাকী পৰীক্ষাৰ্থী আছে। জিলা প্ৰশাসনে ইতিমধ্যে সমূহ ব্যৱস্থা গ্ৰহণ কৰিছে। পুলিচ প্ৰশাসনৰ সহযোগত ফ্ৰিস্কিঙৰ পৰা আদি কৰি তেওঁলোকৰ যিখিনি ল এণ্ড অৰ্ডাৰ মেইনটেনেন্স আৰু পৰীক্ষা কেন্দ্ৰৰ ভিতৰতো আমাৰ চেণ্টাৰ ইনচাৰ্জসকলে ইতিমধ্যে নিয়াৰকে সাজু কৰি ৰাখিছে। পৰীক্ষা সুকলমে হ'ব বুলি আমি আশা কৰিছোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষাও আজি আছে, হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইতিমধ্যে আৰম্ভ হৈছে 12 ফেব্ৰুৱাৰীৰ পৰা। আজি 16 ফেব্ৰুৱাৰীতো পিছবেলা সেই পৰীক্ষা আছে। জিলাখনত 2650 গৰাকী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থী আছে, তাৰে 24 গৰাকী কমাৰ্চৰ ষ্টুডেণ্টৰ এইবেলি পৰীক্ষাত আছে আমাৰ, আৰু সৰ্বমুঠ 7টা চেণ্টাৰ আছে য'ত এই বিদ্যালয়খিনিৰ উপৰিও আমাৰ মানকাছৰ কলেজ কেন্দ্ৰ আছে আৰু হাটশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী কেন্দ্ৰ আছে। পুলিচ প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। যিমানখিনি ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিব লাগে আৰু ছিকিউৰিটি যিমান ডিপ্লয় কৰিব লাগে সেইখিনি সম্পূৰ্ণ হৈছে আৰু কোনো ধৰণৰ কোনো বেমেজালি হোৱা নাই। ইতিমধ্যে 12 ফেব্ৰুৱাৰীত প্ৰথমটো পৰীক্ষাত আমাৰ জিলাত খুব সুন্দৰভাৱে আৰু ফ্ৰিস্কিং গেটতে যিখিনি কৰা হৈছে তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত কোনো ধৰণৰ বেমেজালি আমি দেখিবলৈ পোৱা নাই। এণ্ট্ৰি প্ৰৱেশদ্বাৰতে এটা চেক কৰা হয়। কেন্দ্ৰৰ পৰা কেন্দ্ৰ ইনচাৰ্জে এগৰাকীকৈ লেডি টিচাৰ আৰু এগৰাকী মেল টিচাৰ দিয়া হৈছে, য'ত আমাৰ পুলিচ প্ৰশাসনেও এগৰাকীকৈ মেল আৰু লেডি ফ্ৰিস্কিং ছুপাৰভাইজাৰ দিছে। গতিকে তেখেতসকলৰ সহযোগত ফ্ৰিস্কিং ধুনীয়াকৈ হৈ আছে। ছাত্ৰ ছাত্ৰীসকলেও সহযোগ কৰিছে আৰু তেখেতসকলেও ধুনীয়াকৈ ফ্ৰিস্কিঙৰ পিছত পৰীক্ষা হলত উপস্থিত হৈ পৰীক্ষা দি আছে। ডেফিনেটলি আমি জিলাখনত ভাবোঁ যে এতিয়ালৈকে যিহেতু কোনো ধৰণৰ বেমেজালি হোৱা নাই, কোনো ইছ্যু হোৱা নাই, আৰু অৱশ্যে আজি হায়াৰ ছেকেণ্ডেৰী এটা দিনহে গৈছে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি প্ৰথম দিনাখন। আমি আশা কৰিছোঁ ভালভাৱে হৈ যাব। অতি সুস্থভাৱে হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাতো এইখন এখন ইতিহাস প্ৰসিদ্ধ শিক্ষানুষ্ঠান। ইয়াত JMHSত সৰ্বমুঠ 895 জন আছিল। আমি এতিয়া পৰীক্ষা আৰম্ভ হোৱা নাই, সকলো ষ্টুডেণ্ট ইতিমধ্যে কেম্পাছৰ ভিতৰলৈ আহিছে। কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। পুলিচ প্ৰশাসন আৰু যিসকল শিক্ষক ইয়াত নিয়োজিত হৈ আছে তেখেতলোকে নিয়ম মাফিক আৰু নিয়মানুৱৰ্তিতাৰে তেখেতলোকৰ কাম কাজ কৰিছে আৰু দেখিছোঁ সুস্থভাৱে। ভাবিছোঁ আজি প্ৰথম দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা সফলভাৱে সমাপ্তি হ'ব। সকলো পুলিচৰ দিশৰ পৰা কোনো প্ৰেৰণা বা লেকুনা ৰখা হোৱা নাই, যাতে ছাত্ৰ ছাত্ৰীসকলে ভিতৰলৈ কোনো বেগ নিব নোৱাৰে, মোবাইল নিব নোৱাৰে, তেখেতলোকৰ লগত কোনো ইলেক্ট্ৰনিক্সৰ ঘড়ীত ৰাখিব নোৱাৰে। সকলো ব্যৱস্থা পুলিচ প্ৰশাসনৰ পৰা কৰা হৈছে। সম্পূৰ্ণভাৱে ফিক্সিং কৰা হৈছে যাতে তেওঁলোকৰ কলম আৰু যি এডমিট কাৰ্ড, পিচবৰ্ড এইকেইটাৰ বাদে কোনো বস্তু কোনো ছাত্ৰ ছাত্ৰীৰ লগত ভিতৰলৈ নিবলৈ দিয়া হোৱা নাই।